ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ এটা অতি ভাল খবৰ শ্বেয়াৰ কৰিবলৈ লৈছোঁ। অসম চৰকাৰৰ তৰফৰ পৰা 1 লাখ নিযুক্তি সম্পন্ন কৰাৰ পিছত পুনৰ নিযুক্তি প্ৰক্ৰিয়া এটা ভাল খবৰ আহিছে। এই ভাল খবৰটো হৈছে প্ৰতিশ্ৰুতি 1 লাখ নিযুক্তি পাৰ কৰাৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে নিযুক্তি প্ৰক্ৰিয়াত স্বচ্ছতা আৰু মেধাভিত্তিক নিয়োগৰ পথত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই প্ৰচেষ্টাৰ অংশ হিচাপে পুনৰ কালিলৈ 385গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ৰাজ্যৰ যুৱ সমাজৰ বাবে নতুন সম্ভাৱনা উন্মোচন কৰাৰ লগতে উন্নয়নৰ নতুন দিগন্তৰ সূচনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰখনে। স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ নিয়ন্ত্ৰণ যাত্ৰাৰ অংশ হিচাপে ৰাজ্যত পুনৰ নিযুক্তি সমাৰোহ অনুষ্ঠিত কৰা হৈছে। এতিয়ালৈকে সৰ্বমুঠ 1,25,030গৰাকী প্ৰাৰ্থীক নিযুক্তি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু কালিলৈ শিক্ষা বিভাগৰ অধীনত কাৰিকৰী শিক্ষা সঞ্চালকালয়ত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ প্ৰবক্তা হিচাপে 136গৰাকী, কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ জ্যেষ্ঠ প্ৰশিক্ষক হিচাপে 47গৰাকী, উচ্চ শিক্ষা সঞ্চালকালয়ৰ অন্তৰ্গত সহকাৰী অধ্যাপক হিচাপে 78গৰাকী, গ্ৰন্থাগাৰিক হিচাপে 3গৰাকী আৰু ৰাজ্যিক শিক্ষা গৱেষণা প্ৰশিক্ষণ পৰিষদৰ প্ৰবক্তা হিচাপে 20গৰাকী আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত স্বাস্থ্য বিষয়া হিচাপে সৰ্বমুঠ 101গৰাকী, টোটেল 350গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদান কৰাব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে নিযুক্তিৰ ভাল খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।